জয় জুবিন দা। আমাৰ জুবিন দাৰ মৃত্যুৰ পিছত মই তেওঁৰ টপিকত কিবা ভিডিঅ' বনাম বুলি কেতিয়াও ভবা নাছিলো, কিন্তু কিছুমান কথাত মাত মাতি ভিডিঅ' বনোৱাটো মই মোৰ দায়িত্ব বুলি অনুভৱ কৰিছো, সেয়ে বনাইছো। লগতে মই জুবিন দাৰ শেষ চিনেমা ৰৌদে বেনালখন চাব গৈছিলো, আৰু সেইখন চাই মই অকমান বেছি আৱেগিক হৈ পৰিছিলো। গতিকে কিছুমান মানুহে মোৰ আৱেগক নাটক কৰা বুলি কৈছে, ভিউজ লোৱা বুলি কৈছে, আৰু চিম্পেথি লোৱা বুলি কৈছে। এতিয়া আহো মেইন কথালে। যাৰ মনত আৱেগ অনুভূতি নাই নহয়, তেওঁ সদায় আনৰ আৱেগক নাটক কৰা বুলি ক'ব, আৰু মোৰ চিম্পেথি লোৱাৰ একো দৰকাৰ নাই, লগতে ভিউজৰ কাৰণে কৰাৰ মোৰ একো দৰকাৰ নাই, কাৰণ ভগৱানৰ কৃপাত মোৰ ইউটিউব চেনেলত বহুত ভাল ভিউজ আছে, আৰু মোৰ কণ্টেন্টৰ কোনো অভাৱ নাই যে জুবিন দাক কণ্টেন্ট বনাই মই ভিডিঅ' বনাম। কাৰণ ইতিমধ্যে মই ইউটিউবত 2000ৰ অধিক কণ্টেন্ট বনাই থৈ দিছো, আৰু আগন্তুক এবছৰৰ কাৰণে মোৰ কণ্টেন্ট লিষ্ট বনাই থোৱা আছে। চ' ভিউজৰ কাৰণে এইবোৰ কৰা মোৰ একো দৰকাৰ নাই। আৰু আপোনালোকে কি বিচাৰে মই বুজি নাপাওঁ। আপোনালোকে যদি কিবা এটা পোষ্ট কৰে সেইটো ভাল, কিন্তু কণ্টেন্ট ক্ৰিয়েটৰ পৰা কিবা এটা পোষ্ট কৰিলে সেইটো ভিউজৰ কাৰণে কৰা বুলি কয়, আৰু নকৰিলেও আপোনালোকে কয় যে একো মাত মাতি ভিডিঅ' নবনালে। গতিকে আপোনালোকে আমি কি কৰাটো বিচাৰে? কোনোবা যদি কিবা এটা কৰি আছে নহয়, তেওঁক জীয়াই থাকোঁতেও সন্মান দিবলৈ শিকক, আৰু আপোনালোকৰ মানসিকতাকো সলনি কৰক। জয় জুবিন দা।